আজি আইআইটি গুৱাহাটীলৈ আহিলোঁ আৰু আইআইটি গুৱাহাটী অত্যন্ত এটা উল্লেখযোগ্য তেখেতসকল সফলতা অৰ্জন কৰিছে। তেখেতসকলে জাহাজত পানীৰ তলতে আণ্ডাৰ ৱাটাৰ ৱেল্ডিং টেকনলজি তেখেতসকলে সৃষ্টি কৰিছে, ক্ৰিয়েট কৰিছে আৰু এইটোৱে আল্টিমেটলি আমাৰ গোটেই শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰিটোক বহুত ধৰণে শক্তি দিব, সহায় কৰিব আৰু এখন জাহাজ ড্ৰাই ডকলৈ নোযোৱাকৈ, ৰিপেয়াৰ চেণ্টাৰলৈ নোযোৱাকৈ মানে সাগৰতেই বা নদীতেই তাৰ আণ্ডাৰ ৱাটাৰত আমাৰ ৱেল্ডাৰবিলাক গৈ তাত যেতিয়া ৱেল্ডিং কৰিব, ৰিপেয়াৰ কৰিব, মই ভাবোঁ যে সময় কম লাগিব আৰু ইয়াতে ইনভেষ্টমেণ্টটো কম হ'ব আৰু ফলত জাহাজখনৰ গতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। গতিকে গোটেই আমাৰ যিটো কাৰ্গো ভেছেল হওক, পেছেঞ্জাৰ ভেছেল হওক বা ক্ৰুজ ভেছেল হওক, সকলো ধৰণৰ ভেছেলৰ ভৱিষ্যতলৈ ধৰণৰ মেৰামতিৰ ক্ষেত্ৰত এই টেকনলজিটো ভাবিব নোৱাৰাকৈ সহায় কৰিব আৰু ফলত আমি পৃথিৱীৰ শক্তিশালী এখন মেৰিটাইম নেশ্যন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব। 80 লাখ crore will be spent in this particular maritime Amritkal vision 2047 to make India one of the leading maritime nation in the world and also one of the top 5 shipbuilding nation in the world. So to achieve those milestones and to make the vision into action. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।